আহি পালোঁ ফাইনেলি জয় মা কামাখ্যা জয় মা কামাখ্যা এই গেটটো দেখি মনটো কিবা এটা বিৰাট ভাল লাগিছে অ' মাই গড গেটটো দেখি কি যে ভাল লাগিছে গাইজ ক'ব নোৱাৰিম আৰু গাইজ ভক্তৰ ভিৰ বাপৰে বাপ চাচোন গাইজ চাওক ইমান মানুহ বাপৰে আৰু আছে গাইজ চাওক আমিও গাইজ বেছি আৰু চাই থাকি অলপমান দৌৰা দৌৰিকৈ খোজ দিলোঁ আৰু মানুহবোৰকে দেখুৱাই আছোঁ নহয় জানো আপোনাৰো চাগে আমনি লাগিছে আৰু মানুহবোৰ চাই চাই আৰু অম্বুবাচী মানে এই আৰু গাইজ ইয়াখনত সোমাই আহি পালোঁ আৰু কামাখ্যা বৰদে দেৱী বিৰাজমাচিনী ত্বং দেৱী জগত মাতা ইহনি মদ্ৰে নমস্তুতে ৱাও কি চালে অ' জয় মা কামাখ্যা জয় মা কামাখ্যা সকলোৰে মংগল কৰক তাৰেই শতকোটি প্ৰণাম জনাই কামাখ্যা মাক অলপমান অন্তৰৰ পৰা ভাবি ভিতৰলৈ সোমাই আহিছোঁ কেনে আহিলে আৰু অম্বুবাচী প্ৰথমবাৰৰ কাৰণে দিব ন ময়ো প্ৰথমবাৰৰ কাৰণে গাই অম্বুবাচী শেষ হোৱাৰ দিনাই আহি পাইছোঁ গাইজ মানে মানুহবোৰ যেতিয়া কমি যায় তেতিয়া আহি পাইছোঁ কিন্তু এনেকৈ আহিব নাছিলোঁ গাইজ এইবাৰ প্ৰথম মোৰ মানে এটাই প্ৰব্লেম গাইজ মই মানে ঘৰৰ মানুহকেইটা বা আত্মীয় স্বজনক এৰি পেলাই অকলে অকলে আহিবলৈ বিৰাট টান পাওঁ মানে খুব মিছ কৰোঁ আৰু সেইটোৰ কাৰণে আৰু গাইজ ঘৰৰ মানুহকেইজন বুলিয়ে নহয় মানে লগ সমনীয়া আত্মীয় যিকেইটা মানে বন্ধু বান্ধৱী আছে সিহঁতকো মানে খুব মিছ কৰোঁ আৰু সকলোৱে একেলগে অহাটো মানে কোনোপধ্যেই মিলি নাহে আৰু নিমিলেও দিয়কচোন গোটেইকেইজন একেলগে অহাটো কাৰোবাৰ নহয় কাৰোবাৰ অসুবিধা হ'ব যেনেকৈ আজি আমাৰ স্বাভিমান খেল লৈ লওঁ দেই অসমীয়া স্বাভিমান ডিচিপ্লিনটা ভৰাব লাগিব নিজকে নাই জয় মা কামাখ্যা মাজে মাজে মাৰ নাম লৈ লৈ আহি থাকিলে মানে কিবা এটা শক্তি পোৱা যায় মোৰহে অনুভৱ দেই আৰু গাইছে অলপমান আগত যে লেফ্ট চাইডে যে মানুহবিলাক উঠি উঠি গৈ আছে সেইটো হৈছে গণেশ মন্দিৰ মানে মন্দিৰবিলাকৰ সন্মুখত মানে গণেশ থাকে আৰু মানে গণেশক যিহেতু আদি পূজ্য বুলি মানি লোৱা হয় সেইবাবে মোৰ গাইজ ঘৰলৈ মনত পৰিলে মাহঁতে বা কি কৰি আছে মায়ে চাওঁ চাওঁ কৰি আছে নেকি এনেকুৱা সেইকাৰণে ভিডিঅ' কলিংটো কৰি লওঁ গাইজ আমাৰ ঘৰৰ গ্ৰুপত আমাৰ ঘৰৰ গ্ৰুপত কলিং কৰি দিওঁ মই দেই ভিডিঅ' কলিং সকলোৱে চাওক মিছ কৰোঁ না ঘৰৰ মানুহকেইটা ভিডিঅ' ক্লিপবোৰ মাজে মাজে মই আমাৰ ভাগিনক ক'লোঁ মানে টিকুক ক'লোঁ আৰু মানে লৈ যাবৰ কাৰণে আৰু আহি পালোঁ সুন্দৰ এটা দৃশ্য এইটো হৈছে ব্ৰহ্মপুত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰ বঢ়িয়া নাম গাই আছে নাম বঢ়িয়া বাঢ়িছে মাৰি ৰাস্তাৰ মাজত ৰৈ থাকি ভিৰ নকৰিব ৰাস্তাৰ মাজত ৰৈ থাকি ভিৰ নকৰিব বঢ়িয়া বঢ়িয়া রাস্তার মাঝখানে দাঁড়ায় থাকবেন না রাস্তার মাঝখানে দাঁড়ায় থাকবেন না সুন্দৰ রাস্তার মাজত মনোৰঞ্জনৰ বাবে নকৰিব এইটো মা কালি আহি আছে এইফালে এইটো মা কালি रुकिए माँ रास्ता का बीच में रुकिए माँ पॉकेट मारों पर सावधान সুন্দৰ সুন্দৰ पॉकेट मारों पर सावधान থাকিব पॉकेट मार से रखना नहीं है रास्तार মাজত ৰৈ থাকি ভিৰ নকৰিব रास्तार মাজত ৰৈ থাকি ভিৰ নকৰিব रास्ता का बीच में खड़ा দেখক ময়ো উঠি দিওঁ সুন্দৰ লাগি আছে ভাগৰ লাগিছে যদিও ভাগৰ চাগৰ অনুভৱ নাই ধুনীয়া হয় কি পৰিৱেশ কেনে শুনা ঠিক কেনে ভাল লাগিছে একদম প্ৰথমবাৰ আহিছোঁ একদম পুৰা ধুনীয়া লাগিছে দেই একদম ওচৰত যদিও বহুতবাৰ আহিব পৰা চান্স আছে কিন্তু অহা নাযায় কিন্তু এইবাৰ ফাইনেলি মা কামাখ্যাই লৈ আহিলে আৰু ধন্যবাদ মা কি ধুনীয়া পৰিৱেশ চাওক এইখিনিৰ পৰা আকৌ ওপৰতে উঠিব লাগিব এইফালে মানুহৰ মানে ইমানেই ভিৰ অলপ সময় ৰ'ব নিদিয়ে গাইছ একদম হুইচেল মাৰে আৰু বুলিছে তেওঁলোকৰ ডিউটিয়ে সেইটো আৰু গাইছ তেওঁলোকৰ বেয়া পাই কি লাভ আৰু আমিও এতিয়া কষ্ট কৰি আহি আছোঁ আৰু গাইছ আৰু এইখিনি ৰাস্তাটো কিবা বিৰাট ভাল লাগে এই জইনটো মানে ইংৰাজীৰ ভি আখৰটোৰ নিচিনা মানে খুব ভাল লাগে এই দৃশ্য লৈ আহিছে এইবিলাক ইমান নালাগে কি কৰিম ভয় লোৱা এটা শাৰী কৰিব পাৰিম পিছত জোনা জোনা দিছে ধন্যবাদ দেই ধন্যবাদ হাজাৰ হাজাৰ খোজকাঢ়ি অহা মানুহৰ মাজত গাড়ীৰ হৰণ শুনি আপুনি চাগে আচৰিত হৈছে নহয় যে
এয়া হৈছে VVI পাৰ্চন, মানে কোনোবা VVI পাৰ্চন আৰু মানে ভেৰি ভেৰি ইম্পৰ্টেণ্ট পাৰ্চন কোনোবা আহি আছে আৰু তেওঁলোকে আহি আছে মাজে মাজে। এই আৰু আমি সাধাৰণ মানুহবোৰ আহি আছোঁ এনেকৈ, উপায় নাই আৰু নহ'লে আৰু উপায়তো নাই গাইছ। মানে ভেৰি ভেৰি ইম্পৰ্টেণ্ট পাৰ্চন মানে আপোনালোকে জানেই, মানে তেওঁলোকৰ সময় নাই, বিভিন্ন ৰাইজৰ কাম কৰোঁতে লাজ লাগে আমাক কাম ধুনীয়া সেই জেগাটো ধুনীয়া লাগছে, কিন্তু যে আমাৰ এইখিনি ধুনীয়া জেগাটো বঢ়িয়া লাগে। মজা আছে কৈছোঁ নি এইটো পূৰা আহি আছে। আমি এক প্ৰকাৰৰ বিৰাট লাকি আজি, কি যিহেতু বৰষুণো নাই ৰ'দো নাই, মানে বৰষুণ দি উঠিছে, বৰষুণত তিতি আছে যে সেইকাৰণে খোজকাঢ়ি খুব ভাল লাগি আছে। মাজে মাজে এয়া দি দিছে সুন্দৰ। বৰষুণ বতৰৰ কাৰণে সিমান বাৰু কথা নাই, কিন্তু ৰ'দৰ বতৰত যে গাইছ কিমান যে গৰম হ'ব, সেইকাৰণে এইটো ব্যৱস্থা কৰি দিছে গাইছ। তথাপিও বহুত মানুহৰ চাগে গাইছ একদম কষ্ট হৈছে আৰু মানে উঠি উঠি আহিব লাগে যে ভৰিখন জোৰ পৰে আৰু সেইটোৱে। 20 টকা টেষ্ট পোৱা নাই, নাম কি বোলে তোৰ? বহুতো বস্তু বিনামূলীয়াকৈ পাইছোঁ যদিও গাইছ, তথাপিতো মানে নিজে নিজে কিনি খোৱাৰ কিবা এটা মজা আছে আৰু বিচাৰি পোৱাটো, নিজে নিজে বিচাৰি খোৱাটো এটা বেলেগ ধৰণৰ বস্তু। ৰাস্তাৰ মাজত চেল্ফি মাৰি ৰৈ নাথাকিবা বুলি কৈছে দেই। আমি কাষতে ৰৈছোঁ গাইছ, মাজত ৰৈ নাই চাওক, আমি ক'ত ৰৈছোঁ এই ৰাস্তা আমি জানো। চলো আকৌ চুৰু কৰক, আৰম্ভ কৰ। লাখ লাখ ভক্তগণৰ অসুবিধা নহ'বৰ কাৰণে বিভিন্ন ধৰণৰ ঘোষণা দি আছে মাজে মাজে, আমি সেইবোৰ মানি চলাটো আমাৰ উচিত আৰু কৰ্তব্য বুলি ভাবোঁ, আৰু সেইকাৰণে আমি তেনেকৈ ভাবি কাষে কাষে ৰৈ ৰৈ মাজে মাজে আহি আছোঁ। একো নাই, অম্বুবাচী মানে খোজকাঢ়ে শুনিছানে? অম্বুবাচী মানে খোজকাঢ়ে হৈছে দিনটো। মানুহ কিমান আছে, ভিতৰত সোমাব নাপায় মন্দিৰত, নাপায়, বাহিৰতে ঘূৰা ফুৰা কৰি থাকিম না। ভক্তৰ যিহেতু লানি নিচিনা সোঁত, সেইকাৰণে ৰাস্তাটো অলপ বেলেগ চাইডে দিয়া হৈছে, অলপমান বাকী আছিলে, মানে আমি যিটো হেৰি আছিলে পাৰ্কিং আছিলে, পাৰ্কিংটো নাপাওঁতে এটা লেফ্ট চাইডে ভিতৰত সোমাই যোৱা ৰাস্তা সেইটোৱে মানে আহিবলৈ দি আছে, আৰু আমি আহি আছোঁ আৰু অম্বুবাচীৰ বাবে এই ৰাস্তাটো নতুনকৈ ৰিপেয়াৰিং কৰিছে যেন লাগিছে, আৰু মাজতে এইখন যে কিয় দিলে বুজি নাপালোঁ আৰু দেই। দেয়া আৰু যিমান হ'লেও গৈ থাকোঁ আৰু ৰাস্তাটো চেঞ্জ কৰি দিছে অম্বুবাচীৰ কাৰণে। ঠায়ে ঠায়ে দেখিছোঁ ৰাস্তাবোৰ ৰিপেয়াৰিং নহ'লেও। চাৰিওফালে ৰাস্তা বনাইছে আৰু সেইটোৰ কাৰণে দৰ্শনাৰ্থীৰ কাৰণে চাৰিওফালে ৰাস্তা বনাইছে। অলপমান বাৰু বেছিকৈ ঘূৰিব লগা হৈছে যদিও এই ঠাইখিনি পোৱাৰ লগে লগে মনটো কিবা এটা ভাল লাগি গৈছে। আপোনাৰ বাৰু ভাল লগা নাইনে? বঢ়িয়া লাগিছে দেই এই ঠাইখিনি। এইফালে প্ৰথম আহিছোঁ এইবাৰ মই, আগতে আহিছিলোঁ বা আহিলোঁ, ৰাস্তা নতুনকৈ হ'ল না। এই ঠাইখিনি অলপ আহল বহল দেখা পায়, অলপমান মানুহৰ পাতল পাতল হৈছে আৰু কিছুমানে ৰৈছে, ফটো তুলিছে। সুদূৰত ব্ৰহ্মপুত্ৰ নদীখন ৰিউ ৰিউকৈ দেখি আৰু দুইফালে পাহাৰ, তাৰ মাজেৰে আমি আহি আছোঁ, কি ধুনীয়া অনুভৱ। এই ঠাইখিনি সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশেৰে ভৰা, কিবা এটা বিৰাট মনটো ভাল লাগি আছে। ধুনীয়া লাগিছে নে ঠাইখিনি? নীলাচল পাহাৰৰ এয়াই বৈশিষ্ট্য গাই। মোৰ উঠাই নাই এতিয়া মোকো দেখাই একবাৰ মজা। অলপমান ঠাইৰ কাৰণে ঠাই আমাৰ ঘূৰিব লগা হৈছে, মোৰ কথা নাই, মা কামাখ্যাৰ কাৰণে ঘূৰি থাকিম। জয় মা কামাখ্যা। মাত বোৰ কমি গৈছে। একদম ওপৰত মানে মা কামাখ্যাৰ মাৰ মন্দিৰটোৰ ওচৰতে, যিহেতু মানুহৰ পূৰা ভিৰ হ'ব মানে সেইটোৰ কাৰণে চাগে অলপমান ঘূৰাই পকাই লৈ যাব বিচাৰিছে, আৰু আহল বহল ঠাই কিছুমান দিছে আৰু এনেকুৱা অনুভৱ হৈছে। ঠাইতে ওখ ঠাইতে চাপৰ। আহি আহি গাইছ এইখিনি ঠাইতে মানে সকলোৱে ভাগৰিছে আৰু কিমান মানুহ ঠাইতে ওখ পুৰা, ইয়াত ভাগৰ লাগি যায়। অ' বাপা, জয় মা কামাখ্যা। ইয়াত আগত কেনেকুৱা মানুহ, পাহাৰীয়া এলেকাৰ মানুহবিলাকৰ কাৰণে মানে একদম ইজি আৰু, কিন্তু আমাৰ কাৰণে গাইছে একদম কি ক'ব আৰু, একদিনীয়া যে আহিছোঁ যে বিৰাট কষ্ট হৈছে গাইছ, এতিয়াহে কষ্ট হৈ আছে। মানে ইমান ওখ, অলপ ৰাস্তাকে বহুত বহুত লগা হৈছে। অলপমান জেগাৰ কাৰণে আমি এতিয়া 3 কিলোমিটাৰ ঘূৰিব লগা হৈছে। ৰাস্তাটো চেঞ্জ কৰি দিছে, একো কথা নাই, মা কামাখ্যাৰ কাৰণে যাই থাকিম নেকি? ভাগৰ লগা নাই, ভাগৰ লগা নাই, হ'লেও বাৰু অলপ ভাগৰ লাগছে, মানে ইমানো নহয়। এইখিনি গাড়ী উঠোঁতে বেয়া ভাগৰ লাগিছে, 20% লাগিছে, সেইটোত একো পৰা নাইতো।
গাইজ এই ঠাইখিনি মানে বিৰাট ঠেক মানে একদম মানে বহুত মানুহ হিচাপত এই ঠাইখিনি বিৰাট ঠেক সেইটো কাৰণে অলপ দিগদাৰ হৈ গৈছে গাইজ সকলো মানুহৰ কাৰণে